লখিমপুৰৰ জিনিয়াছ একাডেমীত বৰ্ণিল পৰিৱেশ জিনিয়াছ একাডেমীৰ সংস্কাৰময় শিক্ষা দেখি অভিভূত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা 20 বছৰ অতিক্ৰম কৰা জিনিয়াছ একাডেমীৰ গৌৰৱৰ গাথা মুখে মুখে দেওবাৰে জিনিয়াছ একাডেমীৰ মধ্যমীয়াস্থিত স্থায়ী গৃহৰ শুভ উন্মোচন কৰা হয় নতুন ভৱন মুকলি কৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী এই অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক মানৱ ডেকাইতিয়ে শুভেচ্ছা মই এটা কথা দিনতাৰে ক'ব খুজু যে জিনিয়াছ একাডেমীয়ে হওক বা আন লখিমপুৰ যিখন প্ৰাইভেট কলেজ আছে প্ৰথমৰ পৰা প্ৰায় কিজনে মোৰে সহপাঠী বা এক বছৰ ডাঙৰ সৰুৰ ভিতৰত তেওঁলোকে কিন্তু সেৱাৰ নিবনুৱা হিচাপে সেৱাৰ মানসিকতাৰে তেওঁলোকে কৰিছিলে আৰু সেইকাৰণে আজি উজ্জ্বলি উঠিছে সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে শৈশৱ জড়িত হৈ আছোঁ গতিকে আবৃত্তি গীত বৰগীত লোকগীত ইংৰাজী গীত সকলো ধৰণৰ সাংস্কৃতিক কিছু চৰ্চাই কেতিয়াবা কৰিবলৈ মন যায় আৰু লখিমপুৰৰ দৰে সাংস্কৃতিক ঠাইটুকুৰালৈ আহি এই ইমান সুন্দৰীয়া বিদ্যায়তনিক পৰিৱেশ গতিকে এটা আপোনা কবিতা হিৰুদাৰ মোৰ দেশ কবিতাটো আপোনা আহি গ'ল সেয়াই আৰু পাঠ কৰিলোঁ বিশিষ্ট সাংবাদিক দেৱজিৎ ভূঞাই একাডেমীখনৰ স্মৃতি বিচৰিত এক গ্ৰন্থ উন্মোচন কৰে মই ভাবোঁ লখিমপুৰৰ এগৰাকী সন্তান হিচাপে লখিমপুৰে আজি যি নতুনকৈ হাঁহিবলৈ শিকিছে লখিমপুৰৰ তৰুণ প্ৰজন্মই যি ভৱিষ্যতকৈ সপোন দেখিবলৈ শিকিছে সেই সপোনৰ বাবে হয়তো প্ৰত্যেকগৰাকী লখিমপুৰবাসী এই মুহূৰ্তত উৎফুল্লিত আনন্দিত আৰু আৱেগিক ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষাবিদ আৰু শুভাকাংক্ষীৰ উপস্থিতিৰে বৰ্ণিল হৈ পৰে নতুন ভৱন উন্মোচনৰ কাৰ্যসূচী হয় আমি 2006 চনতে জিনিয়াছ একাডেমী প্ৰতিষ্ঠা কৰিছিলোঁ আপোনালোকে ইতিমধ্যে গম পাইছে আজি আমাৰ জিনিয়াছ একাডেমী এটা ইতিহাসৰ এটা গৌৰৱময় দিন আমি আমাৰ যিসকল নিমন্ত্ৰিত অতিথিৰ গৌৰৱময় উপস্থিতিত আজি আমাৰ গৃহটো শুভ উন্মোচন কৰিলোঁ আজিৰ পৰা আমাৰ জিনিয়াছ একাডেমীৰ নতুন ঠিকনা মৈদমীয়া ইয়াত আমি অহা কালিৰ পৰা +2 লেভেলৰ সকলো ক্লাছ কৰিম আৰু আমি আপোনালোকক জনাব আৰু এটা ভাল খবৰ দিব বিচাৰিছোঁ যে আমি ইতিমধ্যে যাতায়াতৰ বাবে দুখন বাছৰ ব্যৱস্থা কৰিছোঁ এই বাছ লালুকৰ পৰা চলিব বগিনদ্ৰীৰ পৰা চলিব সকলো ছাত্ৰ ছাত্ৰী যাতে ইয়ালৈ অহাত কোনো বাধাৰ সন্মুখীন নহয় তাৰ কাৰণে ব্যৱস্থা কৰিছোঁ আপোনালোকৰ গৌৰৱময় উপস্থিতি আমাক উৎসাহিত কৰিব অনাগত দিনতো যাতে আমি ইয়াতকৈ আগবাঢ়ি যাব পাৰোঁ তাৰ আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ জিনিয়াছ একাডেমীৰ এই শৈক্ষিক যাত্ৰা অবিৰত যুগমী ব্যুৰ' ৰিপৰ্ট লখিমপুৰ